আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 54 নম্বৰ দিন আৰু 54 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময়। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু এয়া দানা দিয়াৰ পিছতে পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন নাই, পুৰা ঠাণ্ডা চাফা পানী আছে আৰু মুৰ্গীখিনি বৰ্তমানলৈকে ঠিকে আছে, কিন্তু দুই এটা মাজে মাজে কমজুৰি দেখিছোঁ, যিহেতু বতৰৰ প্ৰভাৱ পৰিব পাৰে। যিহেতু এদিন বৰষুণ এদিন ঠাণ্ডা দি থাকে, সেইটো কাৰণে জ্বৰো হ'ব পাৰে। সেই বিষয়ে চাব লাগিব কি কৰা যায় আৰু সেই বিষয়ে ভিডিঅ'তে জনাই দিম। আৰু ভিতৰৰ টেম্পাৰেচাৰ বৰ্তমান 31-32 ডিগ্ৰী চেলচিয়াছ হৈ আছে আৰু পৰ্দা সম্পূৰ্ণকৈ উঠাই দিলোঁ ৰাতিপুৱাতে, যিহেতু ভিতৰৰ জমা হৈ থকা গেছখিনি ওলাই যাব লাগে। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পাছতে এয়া পানীও দি দিছোঁ আৰু সদায় নিচিনাকৈ আজিও কোনো ধৰণৰ মেডিচিন নাই পানীত, সুদা ঠাণ্ডা চাফা পানী আছে। আজি গৰমটো ইমান নাই কাৰণে ইলেক্ট্ৰলাইট ব্যৱহাৰ কৰা নাই। এনেই পৰাপক্ষত গৰম দিলে ইলেক্ট্ৰলাইট ব্যৱহাৰ কৰোঁ আবেলি সময়ত, যিহেতু গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মুৰ্গীখিনিয়ে। আৰু ভিতৰৰ টেম্পাৰেচাৰ 33-34 ডিগ্ৰী হৈ আছে বৰ্তমান আবেলি সময় আৰু ডাৱৰীয়াও হৈ আছে, সেইটো কাৰণে টেম্পাৰেচাৰটো ইমান নাই আৰু বতাহো অলপ মাৰি আছে। আৰু বৰ্তমানলৈকে মুৰ্গীখিনিয়ে 14 বেগ দানা খালে আৰু মুৰ্গীখিনিক এতিয়া বৰ্তমান ফিনিচাৰ দানা খুৱাই আছোঁ, যোনটো সোণালী মুৰ্গী ফিনিচাৰ দানা, সেইটো দানা ব্যৱহাৰ কৰি আছোঁ বৰ্তমান।